নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। টকাৰ আশাত পঞ্চায়ত নিৰ্বাচন খেলাসকলৰ নিস্তাৰ নাই। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীক এতিয়া সাৱধান কৰি দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাইজৰ ধন আত্মসাৎ কৰাৰ কোনো প্ৰতিনিধিকে ৰেহাই দিয়া নহ'ব। দিবলৈ সবিশেষ, টকাৰ আশাত পঞ্চায়ত নিৰ্বাচন খেলাসকল নিস্তাৰ নাই। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীক এতিয়া সাৱধান কৰি দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নিৰ্বাচনী সভাতেই ৰাইজৰ আগত প্ৰাৰ্থীলৈ সাৱধান বাণী সোণোৱালৰ। এতিয়া ৰাইজৰ ধন আত্মসাৎ কৰা কোনো প্ৰতিনিধিকে ৰেহাই দিয়া নহ'ব। কেলেংকাৰী কৰা প্ৰাৰ্থীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ শাস্তিমূলক ব্যৱস্থা কৰা হ'ব। এতিয়া ৰাইজক সদায় সেৱা ভক্তি আৰু শ্ৰদ্ধা কৰিব লাগিব। টকাৰ আশাত পঞ্চায়ত নিৰ্বাচন খেলাসকলৰ নিস্তাৰ নাই বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে। এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীক সাৱধান কৰি দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নিৰ্বাচনী সভাতেই ৰাইজৰ আগত প্ৰাৰ্থীলৈ সাৱধান বাণী সোণোৱালৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ভোট খুজিবলৈ গৈ ভোটাৰক ভাবুকি এতিয়া বিজেপিৰ নেতাৰ। বিজেপিক ভোট নিদিলে ৰাইজৰ আঁচনিৰ পৰা কৰ্তন কৰা হ'ব নাম। এনেদৰে ভাবুকি দিয়ে। ভোট নিদিয়াৰ প্ৰমাণ পালেই লগে লগে অৰুণোদয়ৰ পৰা নাম কাটি দিয়া ভাবুকি দিয়ে। বিজেপিক ভোট নিদিলে এতিয়া চৰকাৰী আঁচনিৰ পৰা কৰ্তন কৰা হ'ব নাম। ভোট নিদিয়াৰ প্ৰমাণ পালেই লগে লগে অৰুণোদয়ৰ পৰা নাম কাটি দিয়াৰ ভাবুকি। এটা তালিকাত নাম থাকিলেও নাপাব চৰকাৰী ঘৰ আৰু অৰুণোদয় ধন। ডাইৰেক্টলি নাম কাটি দিম বুলি ভোটাৰক ভাবুকি দিয়ে বিজেপি নেতাই। এটা গোলাঘাটৰ 13 নং তৰাণী জিলা পৰিষদত বিজেপি নেতাৰ বিৰুদ্ধে এই অভিযোগ আহি পৰিছে। গমাৰীৰ মণ্ডল বিজেপিৰ সম্পাদক খগেন শইকীয়াৰ বিৰুদ্ধে অভিযোগ। ভোট খুজিবলৈ গৈ ভোটাৰক ভাবুকি এতিয়া বিজেপি নেতাৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পদত্যাগ কৰিব এতিয়া হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক লৈ বিস্ফোৰণ মুখ্যমন্ত্ৰী দত্ত হিমন্ত বিশ্ব শৰ্মাৰ। এটা পাকিস্তান নোযোৱাৰ প্ৰমাণ দিব পাৰিলে লগে লগে এৰিব মুখ্যমন্ত্ৰীৰ পদ। গৌৰৱ গগৈক লৈ এতিয়া বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তান নোযোৱাৰ প্ৰমাণ দিব পাৰিলেই লগে লগে এৰিব মুখ্যমন্ত্ৰীৰ পদ। এটা গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা নাই বুলি প্ৰমাণ দিয়ক। যদি প্ৰমাণ দিব পাৰে মই পদত্যাগ কৰিম। এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সূৰ্য পূব দিশৰ পৰা ওলাই পশ্চিমৰ পৰা ওলাই বুলিলে বিশ্বাস কৰিব নেকি? সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো 100% সঁচা। এটা গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো প্ৰমাণ আছে প্ৰশাসনৰ হাতত। এটা ছেপ্টেম্বৰত তথ্য প্ৰমাণসহ সকলো ৰাজহুৱা কৰিম। এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। হাইলাকান্দিৰ আয়নাখালত মুখ্যমন্ত্ৰী দত্ত হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। গৌৰৱ গগৈক লৈ বিস্ফোৰণ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অবৈধ মাজাৰৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। বুলডোজাৰে ভাঙি দিয়া হ'ল অবৈধ মাজাৰ। ঋষিকেশ নামৰ এজনে দিয়া অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পিছতে এতিয়া প্ৰশাসনে উচ্ছেদ কৰিলে অবৈধ মাজাৰটো। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অবৈধ মাজাৰৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে চৰকাৰ। বুলডোজাৰে ভাঙি দিয়া হ'ল অবৈধ মাজাৰ। চৰকাৰৰ নিৰ্দেশৰ পিছতে এতিয়া আৰক্ষী প্ৰশাসনৰ একশ্যন। হস্পিটেলৰ চৌহদত নিৰ্মিত মাজাৰত চলিল উচ্ছেদ অভিযান। চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল মাজাৰ। এটা ঋষিকেশ নামৰ এজন লোকে দিছিল অভিযোগ। তদন্তৰ পিছতে এতিয়া নিশ্চিত হৈ পৰে মাজাৰটোৰ অবৈধ বুলি। এটা উত্তৰাখণ্ডৰ এখন হস্পিটেলত নিৰ্মিত মাজাৰৰ উচ্ছেদ। প্ৰশাসনে বুলডোজাৰে ভাঙি দিলে অবৈধ মাজাৰটো। এটা অবৈধ মাজাৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশৰ পিছতে এতিয়া একশ্যন আৰম্ভ। কেঁচু খান্দোতে ওলাই পৰিছে এতিয়া সাপ। এজন দুজন নহয়, একেলগে ধৰা পৰিল 450 জন সন্দেহজনক নাগৰিক। এটা যাৱতীয় ব্যৱস্থা আৰম্ভ কৰিছে আৰক্ষীয়ে। অবৈধভাৱে বাস কৰা অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। একেলগে ধৰা পৰিল এতিয়া 450 জনকৈ সন্দেহজনক লোক।
ইয়াৰ ভিতৰত অধিকাংশই বাংলাদেশৰ নাগৰিক বুলি চিনাক্ত কৰা হৈছে। প্ৰতিখন ৰাজ্যত পাকিস্তানীক চিনাক্ত কৰাৰ নিৰ্দেশ দিছিল অমিত শ্বাহে। অমিত শ্বাহৰ এই নিৰ্দেশৰ পিছতেই এতিয়া একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে। গুজৰাটত আৰক্ষীয়ে আৰম্ভ কৰিছে বৃহৎ সফলতা। আহমেদাবাদত 450 জন আৰু চুৰাটত 127 জন অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এটা অনুপ্ৰৱেশকাৰীসকলে দেখুৱাব পৰা নাছিল উপযুক্ত নথি-পত্ৰ। যাৱতীয় নথি-পত্ৰ দেখুৱাব নোৱাৰাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এটা গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশৰ পিছতে এতিয়া একশ্যন আৰম্ভ। অবৈধভাৱে বাস কৰা অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দিব লৈছোঁ পৰৱৰ্তী খবৰ। অসমত ওলাই আছে দেশদ্ৰোহী। এটা পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ হয় দুজনকৈ যুৱক। আৰক্ষীৰ জালত এতিয়া ইমৰান হুছেইন আৰু বৰভূঞা আৰু বক্তাৰ হুছেইন বৰভূঞা। এটাৰ পিছত আন এটা দেশদ্ৰোহী ওলাইছে অসমত। এটা পাকিস্তানক সমৰ্থন কৰা আৰু দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হ'ল দেশ বিৰোধী মন্তব্য কৰা ইমৰান হুছেইন বৰভূঞা আৰু ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰিছিল দুয়োৱে। আৰু লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এতিয়া কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইমৰান আৰু বক্তাৰ হুছেইনক। এই পৰ্যন্ত কাছাৰত 4 দেশদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে এতিয়া আৰক্ষীয়ে। এটাৰ পিছত আন এটা দেশদ্ৰোহী ওলাইছে অসমত। এটা পাকিস্তানক সমৰ্থন কৰা আৰু দুজনক গ্ৰেপ্তাৰ কৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। BPLৰ পৰিয়াললৈ ৰন্ধন গেছত অতিৰিক্ত সাহায্য। 5,000 নিবনুৱাক এটা 2 লাখ টকাৰ সাহায্য আৰু গাঁৱে গাঁৱে হাই স্পীড ইণ্টাৰনেট ব্যৱস্থা। নিৰ্বাচনৰ পক্ষত জনতালৈ 15 প্ৰতিশ্ৰুতি বিজেপিৰ। এটা বিজেপিৰ সংকল্পৰ পত্ৰ আৰু কি আছে আপোনালোকক সবিশেষ জনাই আছোঁ। বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ মুকলি কৰা হৈছে। মুঠ 15টা প্ৰতিশ্ৰুতি পূৰণৰ সংকল্প বিজেপিৰ। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংকল্প পত্ৰ মুকলি অনুষ্ঠান। এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সংকল্প পত্ৰ মুকলিৰ অনুষ্ঠান। গাঁৱে গাঁৱে হাই স্পীড ইণ্টাৰনেট ব্যৱস্থাৰ প্ৰতিশ্ৰুতি এটা সংকল্পৰ পত্ৰত আছে। আগন্তুক 5 বছৰত অধিক সক্ৰিয় হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। সংস্থাপনমুখী আঁচনিৰ বাবে বাছনি এতিয়া 5,000 নিবনুৱাক 2 লাখ টকাৰ সাহায্য। UPSCৰ আৰু APSCৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি। BPLৰ পৰিয়াললৈ ৰন্ধন গেছত অতিৰিক্ত সাহায্যৰ প্ৰতিশ্ৰুতি। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিহীনক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে বিজেপিৰ বহুমন্ত্ৰী সাংসদ উপস্থিতিত সংকল্প পত্ৰ মুকলিৰ অনুষ্ঠান আৰম্ভ হয়। এটা সাংসদ দিলীপ শইকীয়াৰ মন্ত্ৰী আৰু পীযুষ হাজৰিকা, ৰঞ্জিত দাসৰো অংশগ্ৰহণ কৰে এই সভাত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। সন্ত্ৰাসবাদীক পোহপাল দিয়া পাকিস্তানে এতিয়া সন্ত্ৰাসবাদীৰ ভয়ংকৰ ঘটনা। বিদ্ৰোহীয়ে উৰুৱাই দিলে পাক সেনাৰ বাহন। এটা ঘটনাত কমেও 10 জন পাকিস্তানী সেনা জোৱান নিহত হোৱাৰ খবৰ আহি পৰিছে। সন্ত্ৰাসবাদীক পোহপাল দিয়া পাকিস্তানতেই সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। বালুচিস্তানৰ কোয়েটাৰত সেনাৰ বাহন বোমাৰে উৰুৱালে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কমেও 10 গৰাকী পাকিস্তানীৰ সেনা জোৱান। IED বিস্ফোৰণেৰে সন্ত্ৰাসবাদীয়ে ধ্বংস কৰিলে পাক সেনাৰ বাহন। এটা ভয়ংকৰ ঘটনাৰ দায়িত্ব স্বীকাৰ সন্ত্ৰাসবাদী সংগঠন বেলুচিস্তানৰ লিবাৰেশ্যন আৰ্মিৰ। এটা বিগত মাহতো পাক সেনাক টাৰ্গেট কৰি লৈছিল সন্ত্ৰাসবাদীৰ দলটোৱে। এতিয়া এখন ৰেল হাইজেক কৰি বেলুচিস্তানৰ লিবাৰেশ্যন আৰ্মিয়ে কৰিছিল ভয়ংকৰ কাণ্ড। জাফৰ এক্সপ্ৰেছত বিদ্ৰোহীৰ আক্ৰমণত মৃত্যু ঘটিছিল প্ৰায় 60 জনকৈ লোকৰ। এটা সন্ত্ৰাসবাদীক পোহপাল দিয়া পাকিস্তানতেই সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। বালুচিস্তানৰ কোয়েটাৰত সেনাৰ বাহন বোমাৰে উৰুৱালে সন্ত্ৰাসবাদীয়ে। এটা সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কমেও 10 গৰাকীকৈ পাকিস্তানীৰ সেনা জোৱান।